শ্ৰী শ্ৰী সৰ্বমনস্কামনাপূৰ্ণ শিৱ মন্দিৰৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচীৰে যি শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা পাতিবলৈ আয়োজন কৰিছিলোঁ। আজি আমাৰ প্ৰথম নিশা। এই প্ৰথম নিশাত জয় জয়তে আমি চৰকাৰৰ নীতি নিৰ্দেশনা মানি আমি এটা অস্থায়ী স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ লগতে আমি আমাৰ মাজুলীৰ সামগ্ৰী মুখা সত্ৰৰ পৰা যিখিনি মুখা আনিছে সেইখিনি আমাৰ আজি মূল আকৰ্ষণ হ'ব। আৰু দেশৰ যি পৰিস্থিতি যি পাৰিমূল বেমাৰ বুলি ক'ব পাৰি ভয়াৱহ ৰোগ, এই ৰোগৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ, সেয়েহে আজি আমাৰ প্ৰথম লক্ষ্য উদ্দেশ্য হ'ল হে প্ৰভু